Hello and welcome to my channel Rajmathematics Assam. আজি আমি সেকেন্ড চেপ্টাৰটোৰ বাকি থকা MCQ খিনি আলোচনা কৰিম। এই MCQ খিনি অকল 1 মাৰ্কছৰ কাৰণে মানে MCQ আকাৰে নাহি 2 মাৰ্কছ আৰু 3 মাৰ্কছৰ কাৰণেও দি দিব পাৰে। তো আজিৰ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে। হ'ব? তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি আছে? আমাক দিছে a - a b a আৰু a + b বহুপদ ৰাখি p of x এই বহুপদটোৰ মানে শূন্য হয়। শূন্য তিনটা থাকে ন, ত্ৰিঘাত যেতিয়া হয় তেতিয়া শূন্য কেইটা থাকে, তিনটা থাকে। ত্ৰিঘাত বুলি কেনেকৈ গম পাওঁ? এটা কিউব থাকিব। তো ত্ৰিঘাতৰ তিনটা শূন্য, এটা শূন্য দিছে a - b, এটা শূন্য দিছে a আৰু এটা শূন্য দিছে a + b। তেন্তে a আৰু b ৰ মান উলিয়াব দিছে আৰু অপশ্যনবিলাক দিছে এনেকৈ a = 1 b ± 3 হ'ব। তো এতিয়া আমি ফাৰ্ষ্ট কাম কি কৰিম? সলিউশ্যন যদি মই ইয়াতে কৰি দিওঁ, ফাৰ্ষ্ট কাম হ'ব 0 তিনিটাৰ যোগফল। 0 তিনিটাৰ যোগফল। তো যোগফল কি হ'ব? আমি এনে আলফা বিটা গামা লিখোঁ। ইয়াতে আলফা বিটা গামা লিখাৰ দৰকাৰ নাই, 0 তিনিটা লিখিলে হ'ল। a - b প্লাছ a প্লাছ a + b। 0 তিনিটাৰ যোগফল ইজিকেলটো কি আছিলে? -b/a। দ্বিঘাতৰ ক্ষেত্ৰতো একে, ত্ৰিঘাতৰ ক্ষেত্ৰতো একে, -b/a। এতিয়া আমি যদি এই বহুপদটো আগতে এক্সট্ৰাকে লিখি লওঁ, x³ - 3x², এইটো ক'ৰবাত ছাইডত লিখি ল'লোঁ আৰু ইয়াৰ পৰা আমি কি কি উলিয়ালোঁ? a = 1, b = -3, c = -6, d = 8। ইয়াতে d লৈকে থাকিব কাৰণ ত্ৰিঘাত হয়। হ'ব, এইটো আমি কালিও কৰিছিলোঁ কেনেকৈ উলিয়াই ABCD। অ'কে, ইয়াৰ পাছত a এটা আছে, ইয়াতো প্লাছ a আছে, ইয়াতো প্লাছ a আছে, ইয়াতো কি আছে? প্লাছ a আছে। তো কি আছে? 3a আছে। a + a + a 3a। আৰু b এবাৰ আছে মাইনাছত, এবাৰ আছে প্লাছত, গতিকে কেঞ্চেল আউট হৈ গ'ল। তো দিছ ইমপ্লাইজ কি হ'ল? 3a = b ৰ মানটো বহাই দিয়া। b ৰ মানটো হ'ল মাইনাছ আৰু b ৰ মানটো -3। এই মাইনাছ চিনডাল ইয়াৰ পৰা আহিছে আৰু b ৰ মানেই হ'ল -3, গতিকে -3 হ'ব। ইয়াতে ব্ৰেকেট এটা দি দিব পাৰা। a ৰ মান কিমান? a ৰ মান 1। তো আমাৰ হৈ গ'ল 3a = -7 কি? +3 আৰু 1টোতো চবৰে তলত থাকে, গতিকে দৰকাৰ নাই। তো a = কি হ'ল? পূৰণ 3 আছিলে, ইপিনে গ'লে হৰণ। তো 3/3, 3/3 মানে কি? 1। আমি পালোঁ a ৰ মান কিমান? 1 হ'ব। এতিয়া নেক্সট এইখিনি যদি মোহাৰি দিওঁ, আমাক এইবিলাক একো নালাগে এতিয়া আৰু। আমাক খালি এটাই বস্তু মনত ৰাখিব লাগে যে কি a = 1 হ'ব। a = 1 খিনি উলিয়াই লৈছিলোঁ। এতিয়া পূৰণ কৰি দিওঁ 0 তিনিটাৰ। নেক্সট লিখিম 0 তিনিটাৰ পূৰণফল। এই অংককেইটা কৰিও ল'বা আৰু এইকেইটা আমাক 2 মাৰ্কছ বা 3 মাৰ্কছো দি দিব পাৰে এইকেইটাৰ পৰা। 0 তিনিটাৰ পূৰণফল। তো পূৰণফল এনেই হ'লে আমি এনেকৈ লিখিলোঁ আলফা বিটা আৰু গামা। বাট ইয়াতে পূৰণ যিহেতু তিনিটা সংখ্যা দিয়াই আছে, a - b 0 তিনিটা দিয়াই আছে, গতিকে এনেকৈ হ'ব ইনটু a + b। আৰু 0 তিনিটাৰ পূৰণফল আমি কেনেকৈ লিখোঁ? -d/a। এতিয়া এটা আছে a - b, এটা আছে a + b। এইটো এটা সূত্ৰ নহয়, পূৰণত আছে, গতিকে a² - b²। আৰু পূৰণ কি থাকিব? a এটা থাকিব। আৰু d ৰ মান কিমান আছিলে? d ৰ মান আছিলে 8, গতিকে -8/1। a ৰ মান আমি অলপ আগতে কৰি পাইছিলোঁ নহয়, a ৰ মান কিমান পাইছিলোঁ? 1। 1 এটা বহাই দিওঁ, 1 - b²। আৰু পূৰণ কি দিব? a ৰ মান আকৌ এবাৰ 1 আৰু এইটো কি হৈ গ'ল? -8। এতিয়া নেক্সটখিনি ইয়াতে কৰি দিছোঁ। তো 1 - b² × 1, 1 এদি দুইটাকে পূৰণ কৰিলে কি হ'ব? সেইটোৱে হ'ব, যি আছে ছেইমেই হ'ব, গতিকে যি আছে সেইটোৱে ৰাখোঁ। এইবাৰ -b² ইফালে থাকিলে 1টো সেইফালে গুচি গ'ল। 1টো সেইফালে গ'লে কি হ'ব? 1ৰ আগত প্লাছ চিন আছিলে, সেইফালে গ'লে মাইনাছ চিন, গতিকে আঠাইকে 9 হৈ যাব। হ'ব।
মাইনাছ মাইনাছ দুইফালে আছে কেঞ্চেল কৰি দিলোঁ তো বি স্কুৱেৰ ইজিকেল টু 9 হৈ গ'ল এতিয়া বি ইজিকেল টু স্কুৱেৰটো সিপিনে গ'লে কি হ'ব আমি ফাৰ্ষ্ট ভিডিঅ'টোত কৈছিলোঁ ভালকৈ ডিছকাছ কৰিছিলোঁ যে স্কুৱেৰৰ পৰা স্কুৱেৰ চিটডাল যেতিয়া ইকুৱেল চিনৰ সিফালে যায় তেতিয়া কি হৈ যায় ৰুট অভাৰ হৈ যায় তো এনেকৈ লিখোঁ একচুৱেলি এইটো প্লাছ আৰু মাইনাছ চিন দুইটাই দিব লাগে বাট আমি নিদিওঁ সাধাৰণতে আমি প্লাছটোকে কনচিডাৰ কৰোঁ বাট এই অংকটোৰ কাৰণে যিহেতু ইয়াতে প্লাছ মাইনাছ দিয়া আছে এটা অপশ্যনত তো আমি মাইনাছডালকো কনচিডাৰ কৰিম হ'ব যদি এইটো নাথাকিলে হয় প্লাছ মাইনাছৰ চিন ক'তো নাথাকিলে হয় এটা অপশ্যনতো নাথাকিলে হয় তেতিয়া আমি ডাইৰেক্ট এইটো 9 বুলি এনেকৈ লিখিলেও হ'ল হ'ব যিহেতু এটা অপশ্যনত প্লাছ মাইনাছ দিয়া আছে সেইটো কাৰণে আমি কনচিডাৰ কৰিব লাগে সেইটোৱে চবতকৈ বেছি শুদ্ধ হয় একচুৱেলি আমি প্ৰত্যেকবাৰে এনেকৈয়ে কৰিব লাগে তেতিয়া স্কুৱেৰ চিনডাল ইপিনে আহে হ'ব বাট আমি এই মাইনাছ চিনডাল বেছিভাগ ক্ষেত্ৰতে নিদিওঁ অ'কে যিয়ে নহওক এইটো কি হৈ গ'ল প্লাছ মাইনাছ 9 মানে কি দুটা তিনিৰ পৰা এটা 3 ওলাই আহিব গতিকে কি হ'ব 3 মই ফাৰ্ষ্ট ভিডিঅ'টোত ভালকৈ এক্সপ্লেইন কৰি থৈ দিছোঁ এইবিলাক বস্তু অ'কে তো বি ইজিকেল টু প্লাছ মাইনাছ 3 তো বি ইজিকেল টু হ'ল প্লাছ মাইনাছ 3 আৰু এ ইজিকেল টু কি হ'ল 1 আমি মানকেইটা পাই গ'লোঁ এতিয়া চোৱা এ ইজিকেল টু 1 এইটোত আছে বি ইজিকেল টু প্লাছ মাইনাছ 3 এইটোত আছে তাৰমানে এই দুইটাই হ'ব এনচাৰ এ আৰু বি কোনটো অপশ্যনত আছে ইয়াতে আছে আৰু এ আৰু চি গতিকে এইটো 3 নম্বৰ অপশ্যনটো এনচাৰ হৈ যাব হ'ব কনফিউজ নকৰিবা এইটো এটা ত্ৰিঘাত আছিলে হ'ব ত্ৰিঘাতৰ খালি সূত্ৰকেইটা মনত থাকিলে হ'ল 0 যোগফল মাইনাছ বি বাই এ 0 তিনিটাৰ দুটা ধৰি পিনে যোগফল কি হ'ব চি বাই এ দুটা ধৰি মানে কি আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা তেনেকৈ ধৰিলে চি বাই এ আৰু 0 তিনিটাৰ পূৰণফল আলফা পূৰণ বিটা পূৰণ গামা এই তিনিটাৰ পূৰণফল কি হ'ব মাইনাছ ডি বাই এ অ'কে এতিয়া নেক্সট কুৱেশ্যন এইটো এটা ইম্পৰ্টেণ্ট হ'ব যদি এক্স কিউব প্লাছ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি বহুপদটোৰ শূন্যবোৰৰ এটা শূন্য মাইনাছ 1 তেন্তে আন শূন্য দুটা দুটাৰ পূৰণফল হ'ব আন শূন্য দুটাৰ পূৰণফল হ'ব অপশ্যনকেইটা কি দিয়া আছে বি মাইনাছ এ প্লাছ 1 2 নম্বৰ অপশ্যন বি মাইনাছ এ মাইনাছ 1 চি নম্বৰ অপশ্যন দিয়া আছে এ মাইনাছ বি প্লাছ 1 আৰু ডি নম্বৰ অপশ্যন দিয়া আছে এ মাইনাছ বি মাইনাছ 1 হ'ব তো এইটো হ'ব সলিউশ্যন কেনেকৈ কৰিম আমি ভেৰি ইজি অংক আছিলে ইয়াতো আমি কি কৰিব লাগিব এক্স কিউব প্লাছ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি আছে ইয়াৰ পৰা আমি প্ৰত্যেকটো অংকতে আমি পাৰিলে যদি আমাক প্ৰয়োজন হয় বুলি ভাবোঁ এ বি চি ডি কেইটা লিখি উলিয়াই হয় হ'ব ইয়াতে এইবিলাক দেখি কনফিউজ নহয় যে বি ইজিকেল টু এ কেলে এৰ মান কি হয় তিনিটা থাকিলে এৰ মান হয় এক্স কিউবৰ লগত থকা সংখ্যাটো হয় এৰ মান বিৰ মান কোনটো হয় এক্স স্কুৱেৰৰ লগত থকাটো হ'ল বিৰ মান চিৰ মান কোনটো হয় এক্সৰ লগত থকাটো চিৰ মান আৰু ডিৰ মান কোনটো হয় যিটোৰ লগত এক্স টেক্স একো লাগি নাথাকে সেইটো হ'ব চিৰ মান হ'ব অ'কে এতিয়া আমি এই এ বি চি ডি কেইটা যদি পালোঁ এতিয়া শূন্য তিনিটাৰ কি উলিয়াব লাগে পূৰণফল হৈছে আমি ইয়াতে মই দুটা লিখিছিলোঁ 0 তিনিটাৰ হ'ব 0 তিনিটাৰ পূৰণফল তো আমি 0 তিনিটাৰ পূৰণফল কেনেকৈ লিখি যিহেতু ইয়াতে 0 তিনিটা দিয়া নাই গতিকে আমি 0 তিনিটা কি বুলি ভাবিলোঁ আলফা বিটা আৰু গামা হয়নে এইবিলাক যদি আমি কৰিব লগা হ'লে হয় তেতিয়া আমি ধৰি ল'লোঁ হয় লেট বা ধৰা হ'ল 0 তিনিটা এনেকৈ লিখিলোঁ হয় ধৰা হ'ল 0 তিনিটা আলফা বিটা গামা আলফা কমা বিটা কমা গামা
এতিয়া আমাক পূৰণফল উলিয়াবলৈ গতিকে আলফা বিটা গামা ইজিকেলটো কি হৈ যাব কি আছিলে এইমাত্ৰ কৈছিলোঁ 0 পূৰণফল আমি কৈছিলোঁ মাইনাছ ডি বাই এ হয় নহয় বাট ইয়াতে এটা শূন্য দিয়া আছে নাই হয়নে তো এটা শূন্য দিয়া আছে আৰু মানে আলফাটো মানে প্ৰথম শূন্যটো বুলি ধৰোঁ -1 তো আলফাৰ জেগাত আমি কি লিখিলোঁ -1 হ'ব কাৰণ এটা শূন্য দিয়া আছে বাকী দুটাহে উলিয়াব দিছে হয়তো কুৱেশ্যনটো তেনেহ'লে ঠিকে আছিলে চৰি মোৰে মিষ্টেক আছিলে বাকী শূন্য দুটা তেনে আন শূন্য দুটা এটা দিয়া আছে বাকী দুটাৰ পূৰণফল লাগে ভেৰি চৰি দেই অ'কে তো কি হ'ব আলফাৰ জেগাত আমি কি লিখিম -1 লিখিম -1 পূৰণ বি পূৰণ গামা হৈছে এইকেইটাৰ পূৰণফল লাগে তো -1 বিটা আৰু গামাক পূৰণ কৰিলে কি হ'ব মাইনাছ বিটা গামা ইজিকেলটো ডিৰ মান কিমান আছে ডিৰ মান আছে চি -c আৰু এৰ মান কিমান 1 তো ইয়াতো মাইনাছ চিন আছে ইয়াতো মাইনাছ চিন আছে মাইনাছ চিনকেইটা নাইকিয়া হৈ যাব ইজিকেলটো কি হৈ যাব চি হৈ যাব হয় নহয় এতিয়া আকৌ মই কালি কৈছিলোঁ যে এটা শূন্য দিয়া থাকিলে আমি কি কৰোঁ যি দিয়া থাকে তাক এক্সৰ জেগাত বহাই দিওঁ এইটো মনত ৰাখিবা এইটো আমি পালোঁ এইখিনি কৰি পিনে হ'ব কেনেকৈ পালোঁ যে আলফা পূৰণ বিটা পূৰণ গামা ইজিকেলটো মাইনাছ ডি বাই এ আছিলে বাট এটা শূন্য যিহেতু দিয়া আছে -1 গতিকে -1 হৈ গ'ল হ'ব এতিয়া আমি কালিৰ ভিডিঅ'টোত কৈছিলোঁ যে -1 বহাই দিব লাগে যেতিয়া এটা শূন্য দিয়া থাকে যি দিয়া থাকে তাক এক্সৰ জেগাত বহাই বুলি হ'ল ছেম সেইটো কামকে কৰোঁ আমি ax² + bx + c তো এক্সৰ জেগাত কি দিলোঁ -1 হোল কিউব প্লাছ a * -1 হোল স্কুৱেৰ প্লাছ b * -1 প্লাছ c -1 তিনিটা পূৰণ কৰিলে মই প্ৰথম ভিডিঅ'টোত বহুত ভালকৈ এক্সপ্লেইন কৰি দিছিলোঁ কি হৈ যাব -1 হৈ যাব পুনৰ আলোচনা যেতিয়া চেপ্টাৰটো কৰিছিলোঁ তাতে মই বহুত বেছি এক্সপ্লেইন কৰিছিলোঁ এইবিলাক বস্তু কেনেকৈ হয় তো a * -1 কৰিলে কি হ'ব a হৈ যাব b * -1 কৰিলে -b হৈ যাব আৰু এইটো c হৈ যাব যিহেতু শূন্য ওলাইছে গতিকে ইকুৱেলটো কি হ'ব 0 এইবিলাক হৈ যাব ইমপ্লাই চিন তো আমাক এতিয়া চি ইজিকেলটো লাগে কেলৈ চি ইজিকেলটো লাগে ইয়াতো চি ইজিকেলটো উলিয়াই লৈছিলোঁ আমি হ'ব তো ইয়াৰ পৰা যদি চি ইজিকেলটো লিখোঁ তেতিয়া কি ক'ম দুইফালে চি আছে গতিকে এই দুটাৰ পূৰণফল ইজিকেলটো সেইটো হ'ব তো চি ইজিকেলটো কি আছে -1টো সিফালে গ'লে প্লাছ হ'ব প্লাছ এটো সিফালে গ'লে কি হ'ব -a হ'ব -bটো সিফালে গ'লে কি হ'ব +b হ'ব চিটো ইফালে ৰাখি থৈ দিছোঁ হ'ব তো এবাৰ ওলাইছে চি ইজিকেলটো বিটা গামা এবাৰ ওলাইছে চি ইজিকেলটো এইটো তো আমি এনেই বহুত অংকত কৰিছোঁ ন এক নম্বৰ আৰু 2 নম্বৰ যদি দিলোঁ হয় 1 আৰু 2ৰ পৰা কি পালোঁ হয় বিশেষকৈ এইবিলাক আমি ক'ত কৰিছিলোঁ 6 নম্বৰ চেপ্টাৰটো তেনেকুৱা ধৰণৰ অংক কৰোঁ য'ত 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা আমি পাওঁ এনেকৈ লিখোঁ তো এইফালেও চি ইজিকেলটো এইটো এইফালেও চি ইজিকেলটো এইটো তো কি হ'ব আমি এইটো লিখিব পাৰোঁ একচুৱেলি বিটা গামা ইজিকেলটো 1 - a + b বিটা গামা মানে কি বাকী দুটা শূন্য কাৰণ আমি বাকী দুটা শূন্য কি ধৰিছিলোঁ বিটা আৰু গামা ধৰিছিলোঁ হ'ব তো কি হ'ল 1 - a + b ইয়াৰ অপশ্যনত কোনটো আছে 1 - b 1 - a 1 - a + b এইটো অপশ্যনটো অ'কে এই অপশ্যনটো আৰু এই অপশ্যনটো বেলেগ বেলেগ বুলি ভাবিব পাৰে এটাই অপশ্যন কেলৈ ইয়াতে 1টো কি আছে +1 আছে ইয়াতো 1টো কি আছে +1 আছে এইটো কি আছে এৰ আগত কি চিন আছে -a ইয়াতেও এৰ আগত কি চিন আছে -a আৰু বিৰ আগত কি চিন আছে +b ইয়াতো বিৰ আগত কি চিন আছে +b তো এনেকৈ কনফিউজ নহ'বা যে এইটো অপশ্যন আৰু এইটো অপশ্যন বেলেগ মোৰ এনচাৰটো ভুল ওলালে বা কুৱেশ্যনটো ভুল আছে তেনেকুৱা একো নহয় হ'ব অ'কে এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ এই কুৱেশ্যনকেইটা বহুত বেছি ইম্পৰ্টেণ্ট এইটো বুজি পালে নহয় অপশ্যনটো কেতিয়াবা আমাৰ অপশ্যনকেইটা অকণমান চেঞ্জ কৰি দিয়ে আৰু ল'ৰা ছোৱালী ষ্টুডেণ্টবিলাকৰ এইটোতে খেলি মেলি লাগে যে হয়তো অংকটো ভুল ওলাইছে আৰু নহ'লে কুৱেশ্যনটো ভুল আহিছে তো সাধাৰণতে কুৱেশ্যনত ভুল নাথাকে মেট্ৰিকত মানে অ'কে নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন হ'ব যদি আলফা বিটা 2x² + 5x + k ৰ শূন্য হয়
শূন্য হয় যাতে very important question alpha square plus beta square plus alpha beta is equal to 21/4 তেন্তে k is equal to এইটো তেন্তে দেই অপশ্যন দিয়া আছে a is equal to 3 সরি a 3 b number option -3 c number option -2 d number option 2 দিয়া আছে হ'ব ওকে তো সলিউশন মই সলিউশন এই কাৰণে কৰি দিছো ইয়াৰ কাৰণ এইকেইটা 2 মাৰ্কছ আৰু 3 মাৰ্কছৰ কাৰণেও দিব পাৰে হ'ব ওকে তো আমি কি কৰিম আলফা প্লাস বিটা ইকুয়াল টু কি আছিল -b/a আৰু তুমি সাইডতে কি লিখিবা বহুপদটো লিখি লবা 5x + k ইয়াৰ পৰা a ইকুয়াল টু কি ইয়াতে a এর মান কি হয় কিউব থাকিলে a এর মান প্ৰথমটো মানে a এর মান সদায় প্ৰথমটোৱে হয় হেতু মনত ৰাখিবা কিউব থাকিলেও প্ৰথমটো হ'ব সংখ্যাটো হ'ব ইয়াতে a এর মান 2 হ'ব b এর মান কি হ'ব 5 c এর মান কি হ'ব k c এর মান মানে যত ধ্ৰুৱক হ'ব তো আলফা প্লাস বিটা ইকুয়াল টু -b/a হল আর আলফা প্লাস বিটা ইকুয়াল টু কি হ'ব পূৰণ দুটা কি হ'ব c/a মানে এটা মানকেইটা বহাই দিয়া -b/a মানে কিটো মাইনাস চিনডাল মাইনাস দিলো b এর জায়গাত 5 লিখিলো a এর জায়গাত কি লিখিলো 2 লিখিলো আৰু ইয়াতে c এর জায়গাত লিখিলো k এর জায়গাত লিখিলো 2 লিখিলো হৈছে এতিয়া আমি যেটো আমাক দিয়া আছে এই কোশ্চেনটো এটোকে লিখিম ইয়াতে আলফা স্কয়ার plus beta square plus alpha beta is equal to 21/4 এতিয়া এইখিনি যে দিয়া আছে এইখিনিতে ল'ৰা ছোৱালী খেলিমেলি কৰিব পাৰে তো মই চোৱা সাইডতে এই সূত্ৰটো বনাই দিছো যে এনেকুৱা আমি সূত্ৰ আমি পোৱা নাই বাট এনেকুৱা সূত্ৰ আমি বনাব পাৰো যেনে সাপোজ a plus b a জায়গাত ইয়াতে আলফা আছে b জায়গাত বিটা আছে তো আলফা স্কয়ার প্লাস বিটা স্কয়ার ইকুয়াল টু কি আলফা স্কয়ার প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়ার মানে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার এটা আমি আগতেও কৈছো ন বাট এতিয়া আমাক কোনটো লাগে এটো আৰু এটোৰ মান লাগে হ'ব তো আমি আলফা প্লাস বিটা হোল স্কয়ার তো যেনেকৈ আছে তেনেকৈ ৰাখো এই 2 আলফাটো ইফালে লৈ আনো -2 আলফা বিটা হৈ গ'ল আছে ইকুয়াল টু কি হ'ব ইয়াতে কি থাকিব আলফা স্কয়ার প্লাস বিটা স্কয়ার তো হেতুই সূত্ৰ হৈ নগল জানো আলফা স্কয়ার প্লাস বিটা স্কয়ার মানে a স্কয়ার প্লাস b স্কয়ারের সূত্ৰ কি a plus b whole square minus 2 alpha beta তো এইখিনি জায়গাত আমি কি লিখিব পাৰো আলফা স্কয়ার প্লাস বিটা স্কয়ারের জায়গাত কি লিখিব পাৰো এইখিনি গুটেখিনি লিখিব পাৰো দেখি আলফা প্লাস বিটা হোল স্কয়ার minus 2 alpha beta হ'ব আকৌ এইখিনি আছিল নহয় প্লাস আলফা বিটা তো প্লাস আলফা বিটা তো লিখি দিলো তো 21/4 হৈ গ'ল হ'ব ওকে এতিয়া নেক্সট খিনি মুহাই দিছো ওকে এটা আলফা প্লাস বিটাৰ মান কিমান আছিল এই ইয়াতে যে আছে মই এই লাইন ওকে তো এটো -2 আলফা প্লাস আলফা বিটা এটো ইকুয়াল টু কি হ'ব মাইনাস আলফা বিটা কেনেকৈ হল এটো সব -2 আলফা বিটা প্লাস আলফা বিটা ইয়াৰ আগত 2 আছে ইয়াৰ আগত কি আছে 1 আছে হয়নে -2 ৰ পৰা 1 গলে কি হ'ব মাইনাস আলফা বিটা হ'ব কিন্তু বুজি পালো তো এতিয়া এটো স্কয়ার কৰি দিলে কি হ'ব 25/4 মাইনাস চিনডাল কেনেকৈ আঁতৰি গ'ল মই এটো বুজাইছিলো তোমালোকে প্ৰথম ভিডিওটো ভালকে এবাৰ চাই লবা তাতে গুটেখিনি এক্সপ্লেইন কৰা আছে বেসিক বস্তুখিনি হ'ব তো ইকুয়াল টু -k/2 হল আৰু এটো 21/4 আছিল ইয়াৰ আগত কি চিন আছে প্লাস ইপিনে গলে কি হ'ব মাইনাস হ'ব তো 25/4 হৈ যাব তো -k/2 থাকিলে আৰু এটো 4 4 মিলি আছে গতি লখাগু 4 এ হ'ব 21 ৰ পৰা 4 গলে কিমান হ'ব সরি 21 ৰ পৰা 25 গলে কি হ'ব 4 -4 তো k/2 ইকুয়াল টু কি হ'ব -1 মাইনাস মাইনাস দুইফালে আছে মাইনাস মাইনাস কাট খাই দিল তো k/2 ইকুয়াল টু 1 তাৰ মানে k ইকুয়াল টু কি হ'ব -2 to ওকে ইফালে 2 to হৰণ হৈ আছিল হেফালে গলে কি হ'ব পূৰণ হৈ যাব তো k ইকুয়াল টু 2 হৈ গ'ল আনসার কি হৈ গ'ল ডি হ'ব কেনে কৰিলে বুজি পালা ভেরি ইম্পর্টেন্ট অঙ্ক বহুত বেশি ইম্পর্টেন্ট অঙ্ক আৰু এই অঙ্কটো 3 মার্কসৰ কাৰণেও দিব পাৰে নেকি হ'ব তো হেতু কাৰণ দিছো এইবিলাক অঙ্ক কিতাপত নাই মই বেলেগ কোৱেশ্চন পেপাৰ ষ্টাডি কৰি পিনে
এই কুৱেশ্যনবিলাক দিছোঁ হ'ব তো তোমালোকে ভালকৈ চাবা অ'কে নেক্সট কুৱেশ্যনটো কি দিয়া আছে এইটো 4 নম্বৰ কুৱেশ্যন হ'ব নেকি নাম্বাৰটো দি ল'বা যদি আলফা বিটা আৰু কি গামা বহুপদ এইটোৰ নাম গামা হা বহুতে নাজানিব পাৰা গামা বহুপদ পি অফ এক্সৰ 0 তিনিটা হয় আৰু আলফা প্লাছ বিটা প্লাছ গামা ইজিকেল টু 3 আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইজিকেল টু -10 আৰু আলফা বিটা গামা ইজিকেল টু -24 হয় তেন্তে P of x ইজিকেল টু হ'ব তো very important অংক very important অংক এইটো দেখাত বহুত বেছি টান নিচিনা লাগে হয়নে বাট একদমেই উজু অংক 2 ছেকেণ্ডত হৈ যাব জাষ্ট এটা বস্তু মনত ৰাখিবা P of x ইজিকেল টু মানে যিটো বহুপদ উলিয়াব দিয়ে তো আমি কি লিখিম x স্কুৱেৰ মাইনাছ ঠিক আছে আলফা ক'ত গ'ল আলফা প্লাছ বিটা প্লাছ গামা আছে প্লাছ ইয়াতে এক্স স্কুৱেৰ আহি যাব আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা এইটো এক্স তাৰপৰা মাইনাছ আলফা বিটা গামা হ'ব এই বস্তুটো যদি মনত ৰাখা দেন আৰু এই অংকটো 1 ছেকেণ্ডত হৈ যোৱা বস্তু এইটো জাষ্ট মনত ৰাখিব লাগিব যে প্ৰথমটো আমি যি আছে তাকে লিখিম এইটো এক্স কিউব হ'ব কিন্তু লিখিছোঁ এক্স কিউব প্ৰথমটো এক্স কিউব কাৰণ এইটো ত্ৰিঘাত বহুপদ ন তিনিটা আছে 0 গতিকে ত্ৰিঘাত বহুপদ এক্স কিউব মাইনাছ আলফা প্লাছ বিটা প্লাছ গামাৰ মানটো বহিব ইয়াতে আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফাৰ মানটো বহিব ইয়াতে আৰু এইটো এনেকৈ থাকিব তো বহুপদটো কি হ'ব এক্স কিউব মাইনাছ আলফা বিটা প্লাছ গামাৰ মান কিমান দিয়া আছে 3 দিয়া আছে তাৰমানে ইয়াতে কি লিখিম 3 লিখিম আৰু লগত কি আছে এক্স স্কুৱেৰ 3x স্কুৱেৰ দেন এইটোৰ মান কিমান দিয়া আছে এইটোৰ মান দিয়া আছে -10 গতিকে ইয়াতে আমাৰ সূত্ৰটো আছিলে প্লাছ ইয়াতে আছে মাইনাছ প্লাছে মাইনাছে কি হ'ব -10x হ'ব আৰু লাষ্টৰটোত কি আছে আলফা বিটা গামা ইজিকেল টু -24 তো ইয়াতে আছিলে মাইনাছ ইয়াতে আছিলে মাইনাছ মাইনাছে কি হৈ যাব +24 মই এই কুৱেশ্যনটোত কি কৰিলোঁ অপশ্যনকেইটা নিদিলোঁ অ'কে অ'কে যিয়ে নহওক অংকটো কৰিব জানিলেই হৈ গ'ল এইটো হৈ যাব হ'ব চৰি অপশ্যনকেইটা দিব পাহৰি থাকিলোঁ জাষ্ট তোমালোকে এইটো মনত ৰাখিবা আলফা প্লাছ বিটা প্লাছ গামা হোল স্কুৱেৰ আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা আৰু আলফা বিটা গামা এইটো ক'ত বহে হ'ব ভেৰি ইম্পৰ্টেণ্ট অংক CBSE বহুতবাৰ আহিছে এইটো অংক মানে CBSE যিটো মেট্ৰিক CBSEৰ কথা কেলৈ কৈছোঁ চেবাত বিকজ চেবাই বৰ্তমান CBSEক ফ'ল' কৰি আছে চেবাই MCQ দিয়া ষ্টাৰ্ট বহুত দিন আগৰ পৰা বহু বছৰ আগৰ পৰাই গৈছিলে আমাৰ চেবাই এতিয়াহে তাক ফ'ল' কৰিব ধৰিছে গতিকে CBSEৰ ওচৰত নিশ্চয় বেছি এনেকুৱা ধৰণৰ কুৱেশ্যন আছে এতিয়া এটা দেখাত একদম উজু টাইপ বাট অংকটো অকণ বেলেগ ধৰণৰ চোৱা 2/3 শূন্য কেইটা হ'ব কি অপশ্যনত আছে 2/3 -1/7 B নম্বৰ অপশ্যন 2/7 -1/3 C নম্বৰ অপশ্যন কি -2/3 1/7 আৰু D নম্বৰ অপশ্যন আছে এটাও নহয় হ'ব এটাও নহয়তো এইটোত চন্দ্ৰবিন্দু বহাই চাগে অ'কে
যিয়ে নহওক এইটো হৈ গ'ল হ'ব তো জাষ্ট শূন্যকেইটা উলিয়াব দিছে যিহেতু স্কুৱেৰ আছে দুটা শূন্য থাকিব হয়নে তো শূন্যকেইটা উলিয়াবলৈতো আমি এনেই ইজিয়ে পাৰোঁ যে কি সেইটো চল্ভ কৰিলে হ'ল যেনে ছাপ'জ এটা যদি অংক আছিলে 4x স্কুৱেৰ বা x স্কুৱেৰ মাইনাছ 7x প্লাছ কি 6 এইটো অংক কৰিবলৈ আমি আৰামত পাৰিম হয় নহয় বাট এই অংকটো কি আছে ভগ্নাংশত আছে তো ভগ্নাংশত দেখাৰ লগে লগে ল'ৰা ছোৱালী কি হ'ব অকল খেলি মেলি হৈ যাব তো যিটো বস্তুৱে ডিষ্টাৰ্ব দিয়ে সেই বস্তুটোক নাইকিয়া কৰি দিব লাগে মানে কি ইয়াতে আমাক কি অশান্তি দিছে এই ভগ্নাংশকেইটাত দুইটাতে কি দিছে মিলাই দিছে তিনি আছে 3 আছে তো এই 3 কেইটা নাইকিয়া কৰি দিওঁ তো 3 কেইটা কেনেকৈ নাইকিয়া কৰিম ইজি কথা এইটো আছে হৰণ তাৰমানে আমি কি দিম পূৰণ দিম তাৰমানে এটা 3 পূৰণ এই গোটেই ব্ৰেকেট এনেকৈ কৰি দিম হৈছে এইটো কৰিব পাৰোঁ ইকুৱেল টু 0 আছে বুলি ধৰি ল'লে হ'ল হয় নাই ইকুৱেল টু 0 আছে গতিকে 0 লগতো 3 পূৰণ কৰোঁ মানে কি দুইফালে 3 পূৰণ কৰি দিলোঁ একচুৱেলি তো এইটোতো আমাৰ লিখাৰ দৰকাৰ নাই 0 পূৰণ 3 0ই হ'ব গতিকে 0 থাকক হ'ব এতিয়া কি হ'ব 3 আৰু 7 পূৰণ কৰিলে হ'ব 21 21 স্কুৱেৰ 3 আৰু 3 এইটো আৰু এইটো কি হৈ যাব কটাকটি যাব মাইনাছ কি দিব মাইনাছ 11x 3 আৰু 3 আকৌ এবাৰ কটাকটি যাব কাৰণ এই 3টোৱে এই 7ৰ লগতো পূৰণ হৈছে এই 3টো ইয়াৰ লগতো পূৰণ হৈছে এই 3টো ইয়াৰ লগতো পূৰণ হৈছে ব্ৰেকেটৰ মিনিংটো সেইটোৱে হয় ন যে 3টো চবৰ লগতে পূৰণ হৈছে তো ইয়াৰ লগত পূৰণ হওঁতে 21 হৈছে ইয়াৰ লগত যেতিয়া পূৰণ হৈছিলে এই 3টো কেঞ্চেল হ'ল ইয়াৰ লগত পূৰণ হওঁতে 3টো কেঞ্চেল হৈ গ'ল তো এতিয়া চব ভেৰি ইজি হৈ গ'ল হয় নহয় এতিয়া কি হ'ব 2ৰে 11 বনাবলৈ নোৱাৰি মিডিল টাৰ্মটো বনাব লাগে ন মাজৰ টাৰ্মটো বনাব লাগে তো এইটো পচিবল নহয় তো কি কৰিম 21 আৰু 2 পূৰণ কৰি দিম কি হ'ব 21 আৰু 2 পূৰণ কৰিলে 42 হ'ব হয়নে তো এতিয়া 42ৰ পৰা আমি কি বনাব লাগে 11 তো লেটছ চে 42 কেনেকৈ বনাব পাৰি 2 2 4 3 1 হয়নে 3 7 তো তো এনেকৈ বনাব পাৰিবা 7 আৰু 2 পূৰণ কৰি দিয়া 14 14ৰ পৰা 3 গ'লে কিমান হ'ব 11 হয়নে আমি কি লিখিম 21 স্কুৱেৰ মাইনাছ কেনেকৈ পালোঁ 7 2 গুণ 14 আৰু মাইনাছ 3x এইটো আছে হয়নে এতিয়া ব্ৰেকেটকেইটা ভাঙি দিয়া মাইনাছ এই মাইনাছডাল দুইটাৰ লগতে পূৰণ হৈ আছে বহুত ষ্টুডেণ্ট 90% অফ দ্য ষ্টুডেণ্টে কি ভুল কৰে এই মাইনাছ চিনডাল এটাৰ লগত পূৰণ কৰিব তো এইটোতো ঠিকেই লিখিব মাইনাছ 14x বাট নেক্সটটোত এই মাইনাছ 3x লিখি দিব হয়নে সেইটো বহুত ডাঙৰ মিষ্টেক এই ব্ৰেকেট আছে মানে দুইটাৰ লগত ব্ৰেকেট মানে চবৰ লগত সেইটো মনত ৰাখিলে হ'ল তো মাইনাছ 7 কি হৈ যাব প্লাছ 3x মাইনাছ 2 হৈছে এতিয়া এই দুটাৰ পৰা কমন এই দুটাৰ পৰা কমন যদি এইবিলাক নাজানা কমন চমন কেনেকৈ লয় মোক কমেণ্টত কৈ দিবা মোক বহুত ইজিলি বুজাই দিম বহুত ইজিকৈ বুজাই দিম হ'ব একদম চবে বুজি পোৱাকৈ যাতে যোনে এদিনো কৰি চোৱা নাই এনেকুৱা অংক সিও পাৰে তেনেকুৱাকৈ বুজাই দিব পাৰিম হ'ব জাষ্ট মোক কৈ দিবা অ'কে কি আছে মই এবাৰ ভালকৈ লিখি লৈছোঁ 21 স্কুৱেৰ মাইনাছ 14x প্লাছ 3x মাইনাছ 2 এতিয়া ল'ব লাগে কমন এই দুটাৰ পৰা কমন আহিব 7x কি হ'ব 3x মাইনাছ 2 আৰু ইয়াতে কমন আহিব 1 3x মাইনাছ 2 তো কি হ'ব 7x প্লাছ 1 আৰু এইফালে আছিলে 3x মাইনাছ 2 এইফালে 0 আছিলে মই লিখি যোৱা নাই হ'ব লিখি থাকিব পাৰা তো x ইজিকেল টু ইয়াতে হ'ব মাইনাছ 1/7 আৰু ইয়াতে হ'ব কি 2/3 কেনেকৈ কৰিলোঁ যদি বুজি পোৱা নাই এইখিনি কেনেকৈ কৰিলোঁ যদি বুজি পোৱা নাই এইটো মই এটা কৰি দিছোঁ 7x প্লাছ 1 ইজিকেল টু 0 তো 7x 1টো সিফালে গ'ল মাইনাছ 1 হ'ল এক্সৰ লগত 7টো কি হৈছে পূৰণ এইফালে গ'লে কি হ'ব হৰণ এইটো তো ঠিক তেনেকৈ এইটো সেইটো চাইডে কৰিলে হ'ল হৈছে তো অপশ্যনটো হ'ব কোন নম্বৰ অপশ্যনত আছিলে কুৱেশ্যনটোত 2 মাইনাছ 1/7 আৰু এ নম্বৰ অপশ্যন তো অপশ্যন এ নম্বৰ অপশ্যনটো হ'ব অ'কে এনেই অকণ বেলেগ ধৰণৰ আছিলে হয় নাই এনেই অংকটো বহুত উজু আছিলে জাষ্ট এই প্ৰথম লাইনটো দেখি পিনে যাতে ভয় নোখোৱা ভগ্নাংশটো দেখি পিনে হ'ব এই ভগ্নাংশটো যিটো সংখ্যা থাকে
সেইটো নাইকিয়া কৰি ল'লে অংকটো তেনেই উজু হৈ যায়। তো নেক্সট অংকটো কি আছে, কিমান নম্বৰ হ'ব, 6 নম্বৰ হ'ব নেকি, তোমালোকে দি ল'ব কেই নম্বৰ হয়। যদি kx স্কুৱেৰ প্লাছ 2x প্লাছ 3k বহুপদটোৰ শূন্য দুটাৰ যোগফল শূন্য দুটাৰ পূৰণফলৰ সমান হয়, তেন্তে k ইজিকেল টু হ'ব। তো অপশ্যনকেইটা দি আছে 1/3 -1/3, চি নম্বৰ অপশ্যন আছে 2/3, ডি নম্বৰ অপশ্যন আছে -2/3 হ'ব। তো দেখাত অকণ অদ্ভুত টাইপৰ হয় নহয়, যে কিনো দিছে শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল বোলে সমান হয়। বাদ দিয়া এইবিলাক বস্তু, আমি আগতে যি জানো সেইখিনি কৰোঁ। কি জানো, এইখিনি জানো আমি, a ইজিকেল টু হ'ব k, b ইজিকেল টু হ'ব 2, c ইজিকেল টু হ'ব 3। লাগক নালাগক এইটো আমি লিখি থৈ দিওঁ, হয় নাই, কামত আহিলে আহিব, নাহিলে নাই, 2 ছেকেণ্ড ৰখাম। অ'কে, তাৰপিছত শূন্য দুটাৰ যোগফল মানে কি, আলফা প্লাছ বিটা, আৰু শূন্য দুটাৰ পূৰণফল কি, আলফা বিটা, দুইটাই কি হয়, সমান হয়। তোমাৰ যদি কৈছিল হ'ব, এতিয়া মানকেইটা বহাই দিওঁ আকৌ। আলফা প্লাছ বিটা মানে কি আছিলে, b/a, আৰু আলফা বিটা মানে কি আছিলে, c/a, হয়নে। বিৰ মানটো আমাক কি আছিলে, মাইনাছ চিনডালটো মাইনাছ আহিলে বিৰ মান কি হয় 2, এৰ মান কিমান হয় k, অ'কে, চিৰ মান কিমান হয় 3, এৰ মান কিমান হয় k, হৈছে। তো এইটো তো চৰি এইটো 3k আছিলে, তাকে খেলি মেলি লিখিছে, কেনেকৈ হ'ব নহ'লে। তো 3k আছিলে, চিৰ মানটো 3k আছিলে, মই অকল 3 লিখিছিলোঁ। তো এইটো হ'ল। তো ইয়াতে k আৰু k কি হৈ গ'ল, কটাকটি হৈ গ'ল। তো ইয়াতে কি থাকিলে, -2/k ইজিকেল টু কি থাকিলে 3। অ'কে, এতিয়া যদি আমি চাওঁ ইয়াৰ পৰা k ইজিকেল টু কি হ'ব, মই ভালকৈ কৈ দিছোঁ বাৰু, আকৌ এবাৰ এইটো লিখি দিছোঁ। কেটো যদি খেলি মেলি লাগে এনেকৈ কৰি ল'ব পাৰা, 3k হৈ গ'ল, তাৰপৰা -2, 3টো পূৰণ হৈ আছে, এইপিনে আহিলে হৰণ হৈ গ'ল, তো k ইজিকেল টু হৈ গ'ল -2/3। তো -2/3 এইটো হৈছে। চোৱা, এনেকুৱা খেলি মেলি কৰিবৰ কাৰণে দিছে, +2/3 আছে, -2/3 আছে, -1/3 আছে, 1/3 আছে। তো যেতিয়া ইউনিট টেষ্টতে হওক, সেয়াতে হওক, অপশ্যনটো চিলেক্ট কৰোঁতে ভালকৈ চাবা, কেতিয়াবা আমি 2/3 লিখিলোঁ, 2/3 মানে ডাইৰেক্ট চি নম্বৰত এনচাৰ দি আহিলোঁ, বাট মাইনাছ চিনডাল চকুতে বোলে নপৰিলে, তেনেকৈও বহুত মিষ্টেক হয়। আৰু এবাৰ যদি সেই গোলটো কৰি দিয়া, তাৰপাছত আৰু সেই অংকটো যিয়ে নকৰা কাম নাই আৰু, হয় নাই। তো সদায় সাৱধান হ'বা MCQ বিলাক কৰোঁতে, হ'ব। অ'কে, তো আমাৰ লাষ্ট কুৱেশ্যন আজি সেইটোৱে, ইয়াৰ বাহিৰে আৰু বেলেগ কুৱেশ্যন দিব নালাগে মোৰ অনুমান। মই যিমান যি পচিবল আছে যেনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে চববোৰে ইনক্লুড কৰিছোঁ এই চেপ্টাৰটোৰ পৰা। 1-0 হয়, তেন্তে এইটো 7 নম্বৰ হ'ব নেকি, তেন্তে বাকী দুটা শূন্যৰ পূৰণফল হ'ব। বাকী দুটা শূন্যৰ পূৰণফল হ'ব। তো A নম্বৰ অপশ্যন আছে কি, -c/a, B নম্বৰ অপশ্যন c/a, C নম্বৰ অপশ্যন 0, D নম্বৰ অপশ্যন কি হ'ব, -b/a, হ'ল সলিউশ্যন। কি দিছে, এটা শূন্যই বোলে 0 হৈছে, ঠিক আছে, এটা শূন্য দিয়া আছে, তাৰমানে বাকীবোৰ বাদ দিয়া যি দিয়া আছে, আমি কি ধৰা হ'ল বালে ৰেষ্ট অফ দ্য কুৱেশ্যন 0 ছাৰ, মানে বাকী শূন্য দুটা, যিহেতু এইটো কি ত্ৰিঘাত বহুপদ,
প্ৰথমটো থাকে আলফা, তাৰপিছত থাকে বিটা, তাৰপিছতটো গামা। ইয়াৰে প্ৰথমটো কি দিয়া আছে 0, তো বাকীকেইটা কি হ'ব বিটা আৰু গামা হ'ব। এতিয়া কি কৈছে বাকী দুটা শূন্যৰ পূৰণফল হ'ব। তো আমাৰ বহুতে কি কৰিব পূৰণফল কৈছে নহয় আলফা বিটা গামা কৰি দিব, আলফা বিটা গামা কৰি দিব পূৰণফলৰ কথা কোৱা কাৰণে। তো আলফা বিটা গামা কৰিলে নোলাব অংকটো, সেইটো কাৰণে মই এই কুৱেশ্যনটো ইয়াতে ইনক্লুড কৰি দিছোঁ। ঠিক আছে, তোমালোকে চেষ্টা কৰি চাবা। আমাৰ শূন্যকেইটা বাকী শূন্যকেইটা যদি এইটো গোটেই শূন্যকেইটা কি হ'ব, শূন্যকেইটা মনত ৰাখিবা, এটা হ'ল 0, এটা হ'ল বিটা আৰু এটা হ'ল গামা। জাষ্ট আলফাৰ জেগাত কি হ'ল 0 বহাই দিব লগা হ'ল। এতিয়া আমি এটা পাইছিলোঁ নহয় যে শূন্য তিনিটাৰ যোগফল, আৰু এটা পাইছিলোঁ দুটা দুটাকে ধৰি শূন্য তিনিটাৰ যোগফল, মানে কি এটা আছিলে আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইজিকেলটো কি আছিলে C/A আছিলে, হয়নে? এতিয়া আলফাৰ জেগাত আমি কি বহাই দিম 0 বহাই দিম, কাৰণ এটা শূন্য 0 দিয়া আছিলে আৰু সেইটো শূন্য আমি আলফা বুলি ধৰিছিলোঁ। তো 0 ইনটু বিটা প্লাছ বিটা গামাটো যি আছে সেইটোৱে লিখিম, আৰু গামা ইনটু 0 ইজিকেলটো C/A, হয়নে? 0 ইনটু বিটা কৰিলে কি হ'ব 0 প্লাছ বিটা গামা হৈ থাকিলে, আৰু 0 ইনটু আলফা ইজিকেলটো কি 0, তো এইটো হ'ল, হয়নে? তো কি থাকিলে ইয়াতে বিটা গামা ইজিকেলটো C/A থাকিলে, হ'ব? তো পূৰণফলটো আমি কি পালোঁ C/A, এইটোৱে অপশ্যন C/A। দেখাত বহুত বেলেগ ধৰণৰ অদ্ভুত টাইপ লাগে, বাট ভেৰি ইজি। খালি এইটোৱে বস্তু মনত ৰাখিলে হ'ল যে বাকী দুটা শূন্যৰ পূৰণফল উলিয়াব দিছে কাৰণে আমি যাতে আলফা বিটা গামা ইজিকেলটো মাইনাছ D/A কৰিবলৈ নাযাওঁ, কাৰণ তেতিয়া কি হ'ব এটা যিহেতু শূন্য দি আছে, প্ৰথমটো যিহেতু শূন্য দিয়া আছে, তো গোটেইকেইটা যদি পূৰণ কৰি দিয়ে শূন্যৰ লগত যিয়ে পূৰণ নকৰা কি হ'ব 0 হ'ব, তো 0 ইজিকেলটো মাইনাছ D/A ইজিকেলটো হ'বচোন। তো আমাক 0ৰ মানটো উলিয়াব দিয়া নাই, আমাক উলিয়াব দিছে কি বাকী দুটা শূন্যৰ পূৰণফলহে উলিয়াব দিছে, তো বাকী দুটা পূৰণফল এইটোৱে হৈ যাব, হ'ব? তো এই চেপ্টাৰটোৰ পৰা আহিব লগা প্ৰায় গোটেইখিনি কুৱেশ্যনে আমি আলোচনা কৰিলোঁ। এতিয়া নেক্সট চেপ্টাৰ আছে ত্ৰিভুজটো 6.2লৈকে লাগিব ইউনিট টেষ্টত। তো ত্ৰিভুজটোত MCQটো বৰ বিশেষ তাৰ পৰা বনাব নালাগে, নাহে, তথাপি এটা দুটা যি বনে মই তাৰ পৰা দি দিম। অ'কে, এতিয়া এনেকৈ যদি লাগে যে মই ছায়েন্সৰ বা বেলেগ ছাবজেক্টৰ, মই একচুৱেলি বেলেগ ছাবজেক্টো পঢ়াব পাৰোঁ, যেনে ইংলিছ পঢ়াই ভাল পাওঁ মই। তো ইংলিছৰ MCQ আৰু ছায়েন্সৰ MCQ বা 2 মাৰ্কছৰ, মেথছৰ 2 মাৰ্কছৰ, 3 মাৰ্কছৰ যিকোনো লাগে কমেণ্টত কৈ দিবা, মই নিশ্চয় বনাই দিম পৰীক্ষাৰ আগতে, যিহেতু পৰীক্ষা আহি পালেই আৰু। থেংক ইউ।